ৰহস্যময় আৰু ভয়ংকৰ এক অভিশপ্ত দুৱাৰ যৰ পৰা এদিন অসুৰ ওলাই আহি পৃথিৱীখন ধ্বংস কৰিব এইখনেই পৃথিৱীৰ নৰকৰ দুৱাৰ নেকি কোনেও যাবলৈ সাহস নকৰে ভিতৰত আছে কি গলে কপি উঠে সৰ্বশৰীৰ পৃথিৱীৰ এনে কিছুমান ঠাই আছে যিবোৰৰ সৌন্দৰ্যৰ বাবে পৰিচিত আৰু কিছুমান ঠাই ইতিহাসৰ বাবেও পৰিচিত কিন্তু পূব ইয়েমেনৰ শুকান আৰু বৰ্ণাঢ্য মৰুভূমিত প্ৰকৃতিৰ এক অদ্ভুত গোপনীয়তা আছে যিয়ে আপোনাক কঁপাই তুলিব পাৰে ইয়াক বাৰহুটৰ কোৱা বুলি কোৱা হয় এইটো সাধাৰণ গাঁত নহয় বৰঞ্চ ৰহস্য আৰু লোককথাৰে আৱৰি ৰখা বিশাল গাঁত ইয়াক নৰকৰ কোৱা বা নৰকৰ দুৱাৰ বুলিও কোৱা হয় বিশ্বাস অনুসৰি এইখনেই পৃথিৱীৰ আটাইতকৈ ঘৃণিত ঠাই এই কুৱাৰ ভিতৰলৈ কোনেও সোমাবলৈ সাহস নকৰে ইয়াৰ ওচৰলৈ গ'লে গোটেই শৰীৰটো কঁপি উঠে কাৰণ ইয়াত অতি দুৰ্গন্ধ ওলায় বাৰহুট উপত্যকাত অৱস্থিত এই কুৱাটোৰ বহল প্ৰায় ৩০ মিটাৰ আৰু দৈৰ্ঘ্য ১১২ মিটাৰ বুলি কোৱা হয় যদিও পূৰ্বে ইয়াৰ উচ্চতা ১০০ৰ পৰা ২৫০ মিটাৰৰ ভিতৰত বুলি অনুমান কৰা হৈছিল শেহতীয়াকৈ ওমানী গুহা অন্বেষকসকলে ২০২১ চনৰ ছেপ্টেম্বৰ মাহত প্ৰথমবাৰৰ বাবে ইয়াৰ তলত উপনীত হোৱা বুলি দাবী কৰিছে কুৱাৰ পৰা নিৰ্গত হোৱা অক্সিজেনৰ অভাৱে তেওঁলোকক পুনৰ ওপৰলৈ উঠিবলৈ বাধ্য কৰাইছিল তেওঁলোকে মন্তব্য কৰিছে যে আমি ঠাইখন পৰিদৰ্শন কৰি কুৱাটোত প্ৰৱেশ কৰিবলৈ সক্ষম হলো ৫০ৰ পৰা ৬০ মিটাৰতকৈ অধিক তললৈ নামি গলো আমি ভিতৰত অদ্ভুত বস্তু দেখিলো আমি কিছুমান অদ্ভুত গোন্ধও ধৰা পেলালো ই এক ৰহস্যময় পৰিস্থিতি যুগ যুগ ধৰি বাৰহুটৰ কুৱাৰ বিষয়ে অগণন কাহিনী প্ৰচলিত হৈ আহিছে কিছুমান কাহিনীত কোৱা হৈছে যে এই নৰকৰ কুৱাটো আছিল দানৱৰ কাৰাগাৰ য'ত তেওঁলোকক শাস্তি দিয়া হৈছিল আৰু আন কিছুমানে কয় যে ই এক অভিশপ্ত দুৱাৰ য'ৰ পৰা এদিন অসুৰ ওলাই আহি পৃথিৱীখন ধ্বংস কৰিব বাৰহুটৰ কুৱাৰ কাষ চাপিবলৈ বা নামিবলৈ সাহস কৰা সকলে এটা অসহ্যকৰ পচি যোৱা কণীৰ দৰে গোন্ধৰ কথা উল্লেখ কৰিছে যিয়ে ঠাইখনৰ সৈতে জড়িত অলৌকিক কাহিনীবোৰক আৰু অধিক ৰহস্যময় কৰি তুলিছে ইয়েমেনৰ আম্মাৰৰ হাছেম মহম্মদ উছপাত নামৰ এজন লোকে কয় যে কুৱাটোৰ সবিবৰ সামৰিক শিবিৰত কাম কৰি থকাৰ সময়ত কাপোৰ আৰু শৰীৰৰ পৰা নিৰ্গত গোন্ধৰ বাবে তেওঁ বহু সময় শুব পৰা নাছিল তেওঁ কুৱাৰ পানী বাৰহুটৰ কুৱাৰ লগত সংযুক্ত হৈছিল বুলি নিশ্চিত হৈছিল ২০২১ চনত ইয়াৰ তলত উপনীত হোৱা ওমানৰ অভিযাত্ৰীৰ এটা দলে প্ৰকাশ কৰা অনুসৰি এই গোন্ধটো মূলতঃ মৃত চৰাইৰ বাবে হৈছে যিবোৰ প্ৰাকৃতিক পচনৰ পৰা আহে আৰু লগতে তেওঁ কয় যে কোনো অসহ্যকৰ বা অতি প্ৰাকৃতিক গোন্ধ নাই কুৱাৰ তলত উপনীত হোৱাৰ পাছত ওমানীৰ দলটোৱে বহু আশ্চৰ্যজনক তথ্য আৱিষ্কাৰ কৰে তেওঁলোকে মন্তব্য কৰে ভিতৰত গুহা মুকুতা আদিৰ দৰে উজ্জ্বল ভূতাত্ত্বিক গঠন আৱিষ্কাৰ আছে ভিতৰত জলপ্ৰপাত আৰু সাপো আছে বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা এই ৰহস্য বুজিবলৈ এই আৱিষ্কাৰ এক গুৰুত্বপূৰ্ণ এক পদক্ষেপ অৱশ্যে এই ৰহস্যময় গাঁতটোৰ ওপৰত অধিক গৱেষণাৰ প্ৰয়োজন কিন্তু ইয়েমেনত চলি থকা গৃহযুদ্ধ আৰু স্থানীয় জনসাধাৰণৰ ভয়ৰ বাবে বাৰহুট কুৱাটোৱে নিশ্চিতভাৱে কিছু সময়ৰ বাবে নিজৰ ৰহস্যময় আৰু ভয়ংকৰ অতীত গাথাক বজাই ৰাখিব নিউজ ডেস্ক ৰিপোৰ্ট পিবি সংবাদ